হে নমো নমো হেন কর্ম ফলদাতা দেব হে আমি সবে দেৱত যো পাৱে কৰো সেৱ হে আবে প্ৰভু আপদিয়া দেৱক কৃপাই সকলো দৃষ্টি দিয়া চাহিবে জোৱাই এ লোকৰ কুশল বাপ কৰিতে জোৱাই দিনৰ ৰাতি নষ্ট হৈল কৰ্ম কিছু নাই আমাহাৰ আপনৰ শুনিও কাৰণ কশ্যপে বিদিত বীৰ্য কৰিলা অৰ্পণ সেই গৰ্ভে বাহে দিশ অন্ধকাৰ কৰি এ তাৰতে লাগি আমি সবে যাওঁ মৰি এই জানি নাথয়াবে চিন্তি উপায় এ নুহিতে বেতজু সৃষ্টি সবে নষ্ট যায় এ মূৰ্তি অবলন্ত কথা শুনাৱা তপৰ দেৱতা খবৰ বাক্য শুনি সৃষ্টি এনেকে এই কথাখিনিকে বিদুৰ মহন্তক মৈত্ৰ ঋষিয়ে কৈ যে ইমান সময় দেৱতাসকলে ব্ৰহ্মাদেৱক স্তুতি উপাসনা কৰি তেওঁলোকৰ যিখিনি অপৰাধ হৈছে দুখ হৈছে সেইখিনি সিদ্ধ হৈছে সেইখিনি ব্ৰহ্মাৰ আগত স্বীকাৰ কৰিছে যে হে ব্ৰহ্মাদেৱ আমি তোমাক সকামভাৱে ভক্তি কৰোঁ আমাৰ নিস্বাৰ্থ নিষ্কাম প্ৰেম হোৱা নাই গতিকে তুমি আমাক কৃপা কৰা তুমি সৃষ্টি কৰা এই সৃষ্টিখন এতিয়া কি হ'ব প্ৰলয়ত ডুব যাব তোমাৰ সৃষ্টিত এতিয়া কি হ'ব অমংগল হ'ব যে তোমাৰ সৃষ্টিৰ অমংগল দূৰ কৰিবৰ কাৰণে তুমি যাতে আমাক কৃপা কৰা আমি তোমাৰ ওচৰত সেইটো কাৰণে আহি শৰণ লৈছো আশ্ৰয় লৈছো যে এইটোকে কৈছে কোনে মৈত্ৰ ঋষিয়ে বিদুৰক তেতিয়াহে বিদুৰে বুজি পাইছে কি বুজি পাইছে যে এই কৌৰৱসকলক মই ভাল কৰিবলৈ সিহঁতৰ বিচাৰ ভাল হওক স্বভাৱ ভাল হওক চৰিত্ৰ ভাল হওক আচৰণ ভাল হওক মই এইখিনি কৰিবলৈ মই এনেই নলগা জেগাত লাগি আছিলোঁ সিহঁতক মই ভাল কৰিবৰ শক্তি সামৰ্থ্য নাই কাৰণ দেৱতাসকলে দেখোন এতিয়া আহি ব্ৰহ্মাক আশ্ৰয় ল'ব লগা হৈছে গীতিৰ গৰ্ভহে উৎপত্তি হৈছে সন্তান জন্ম হোৱাই নাই হয়নে বাৰু এতিয়া বিদুৰ মহন্ত এতিয়া বুজি পাইছে বোলে কি বোলে কৰ্তা এজন এই কৰ্তাজনে যিটো কৰিব সেইটো সত্য আৰু সেই পৰম সত্যটোক যদি মই উপলব্ধি কৰিব পাৰোঁ এই পৰম সত্যটোৰ যদি মই কি হ'ব পাৰোঁ একেবাৰে নিকট হ'ব পাৰোঁ এয়াই মোৰ গুৰু আৰু ঈশ্বৰৰ কৃপা হিৰাম দিতিৰ কুচেষ্টা তাক মনে জানিলন্ত এ হাস্য কৰি তাক মাক বাক বুলিলন্ত এ ব্ৰহ্মা নিগদতে শুনে দেৱছয় জীপুচিলা তাক এৰিও সংশয় এই মুহুৰ মানস পুত্ৰ জগতে পক্ষা এ তোমাহাৰ পূৰ্বে তাৰা হৈ আছে ইন্দ্ৰক দেৱতাসকলক সৃষ্টিকৰ্তা ব্ৰহ্মাই ক'লে তোমালোকো সিদিনাহে জন্ম হৈছা কশ্যপ ঋষিৰ উৰুকত হয়নে বাৰু মই প্ৰথম যেতিয়া সিদ্ধকেইজনক সৃষ্টি কৰিছিলোঁ হয়নে মোৰ ভূৰ মধ্যৰ পৰা যেতিয়া মই ৰুদ্ৰক সৃষ্টি কৰিছিলোঁ ঠিক তাৰ পাছতেই মোৰ কোলাৰ পৰা নাৰদ সৃষ্টি হৈছিলে তোমালোকতকে কিমান গুণে তেওঁ ডাঙৰ আগৰ এইটো তোমালোকে কল্পনাই কৰিব নোৱাৰিবা এই নাৰদেও আহি এদিন মোৰ ওচৰত আহিছিলে কিন্তু নাৰদে যিটো সুধিছিল তোমালোকে সোধাতকে প্ৰশ্নটো বেলেগ আছিল বুজি পাইছেনে বাৰু কথাখিনি
তোমালোকে তোমালোকৰ দুখ যন্ত্ৰণা কষ্ট ব্যথা মোক এইখিনি জনাইছা নাৰদে কিন্তু তেওঁ ব্যক্তিগত একো দুখ দুৰ্দশা কথাই মোক একো কোৱা নাই তেওঁ মোক যিটো ক'লে যিটো মোক সুধিলে তোমালোকে প্ৰথমতে সেইটো এবাৰ শ্ৰৱণ কৰি লোৱা সেইটোৱে কি সেইটোৱে হৈ নাৰদৰ বৈকুণ্ঠ দৰ্শন কাৰ দ্বাৰা দৰ্শন হৈ গ'ল সৃষ্টিকৰ্তা ব্ৰহ্মাৰ দ্বাৰা বৈকুণ্ঠ দৰ্শন হৈ গ'ল কাৰ দিতি কাৰ দ্বাৰা কশ্যপ ঋষিৰ দ্বাৰা হৰিৰ ৰূপ দৰ্শন হৈ গ'ল হীৰাম হে খনক সুনন্দ আৰু সনত কুমাৰ হে সনাতন সমে সবে বালক আমাৰ ইয়াত এটা তত্ত্ব বিচাৰ আছে আমি তত্ত্ব বিচাৰটো আপোনালোকক জনাইছো সৃষ্টিকৰ্তা ব্ৰহ্মাই এতিয়ালৈকে ঈশ্বৰৰ নাম লোৱা নাই দেৱতাসকলৰ আগত কাৰ নাম লৈছে তেওঁ চাৰিজন পুত্ৰৰ নাম লৈছে কাৰ নাম লৈছে তেওঁৰ পুত্ৰ দেৱঋষি নাৰদৰ নাম লৈছে দেখ আমাক কি বুজাইছে হৰি নামৰ অনন্ত মহিমা ভগৱন্ত বিষ্ণুৰ সহস্ৰ নামত সনক সনন্দ সনাতন সনত কুমাৰ এই চাৰি নামো অন্তৰ্ভুক্ত হৈ আছে ভগৱন্তৰ বিষ্ণুৰ সহস্ৰ নামত নাৰদ নামজনও সোমাই আছে ভগৱন্তৰ সহস্ৰ নামত ব্ৰহ্মা নামজনও তাত সোমাই আছে হয়নে বাৰু তাৰ নামবিলাক যদি আমি লওঁতে ব্ৰহ্মাৰ পুত্ৰ বুলি লৈছো কামটো কি হৈছে ঈশ্বৰৰ নামে লোৱা হৈছে সেইটো কাৰণে ভকত বৈষ্ণৱৰ পুণ্যময় পবিত্ৰ নাম তেওঁলোকৰ যশ আৰু গুণ আমি যদি শ্ৰৱণ কীৰ্তন কৰিবলৈ পাইছো সেইটো কি প্ৰত্যক্ষভাৱে ঈশ্বৰক স্পৰ্শ কৰা ঈশ্বৰৰ যিটো প্ৰত্যক্ষ অনুভূতি ভগৱন্তৰ নাম গুণ আৰু লীলা ভগৱন্তৰ বৈষ্ণৱসকলৰ গুণ যশ আৰু লীলা সেইটো কাৰণে পৰীক্ষিত নৃপতিক প্ৰথমতেই কৈছে পৰীক্ষিত নৃপতিক নহয় ফুটমুনি কোনে কৈছে সৌনকাদি 28 সহস্ৰ ঋষিয়ে কৈছে যে বিষ্ণু বৈষ্ণৱত কিছু নাহি ভেদ দুইৰ কথাই কৰে পাত পৰস্পন্দ ছেদ বিষ্ণু আৰু বৈষ্ণৱৰ কাৰো কথাত কোনো ভেদ নাই বলে কিয় আমাক এতিয়া ঈশ্বৰ কৃষ্ণৰ কথা ক'ব নালাগে আমাক সেইজন বৈষ্ণৱৰ কথা কওক বলে কি যিজন বৈষ্ণৱে 7 দিনতেই মুখ্য সুখৰ আনন্দ লৈ আমাক এই যজ্ঞৰ বন্ধনৰ পৰা মুক্ত কৰি দিলে 28 সহস্ৰ ঋষিও কাৰ যশগুণ শুনিব বিচাৰিছে বৈষ্ণৱৰ পৰীক্ষিতৰ সেইটো কাৰণে ঋষিৰ প্ৰশ্ন আৰু পৰীক্ষিতৰ জাতকৰ্মৰ কথা ভাগৱতৰ প্ৰথম স্কন্ধতে দিছে এটা ব্ৰহ্মাদেৱে কি ক'লে ব্ৰহ্মাদেৱে তেওঁৰ পুত্ৰসকলৰ জন্মৰ কথা কৈছে তেওঁলোকে কিদৰে জন্ম হৈ নিৰ্গুণ স্থিত হৈ ঈশ্বৰৰ গুণ নাম আৰু যশ কীৰ্তন কৰি কৰি কিদৰে সদায় আনন্দৰে ভ্ৰমণ কৰি ফুৰে ইন্দ্ৰৰ আগত সেইখিনি কথা কৈছে তাই ইন্দ্ৰই তেতিয়াও বুজি পোৱা নাই বোলে তুমিনো কিয় অকল সিংহাসনখনকে চাই থাকা কেতিয়াবা গুৰুৰ চৰণ হৰিৰ গুণ কীৰ্তন আৰু উপাসনা বৈষ্ণৱসকলৰ মংগলময় গুণৰ নাম এইবিলাককো অকণমান স্মৰণ কৰিব লাগে গতিকে আওঁপকীয়াকৈ ইন্দ্ৰৰ সমস্যাটোৰ সমাধান সৃষ্টিকৰ্তা ব্ৰহ্মাই আগবঢ়াইছে ক'ত ভাগৱতত গতিকে আমাৰো জীৱনৰ যিমান ডাঙৰ জটিল সমস্যা নহওক কিয় হয়নে বাৰু একেবাৰে অন্তিম সময়ত ভাগৱত পাঠ কৰিবলৈ থ'ব নালাগে নহয় আৰু বোলে উশাহ দীঘলকে লৈ আছে ছাৰ আহি গীতা পাঠ ভাগ কৰি দিয়ক সেইটো হ'বলৈ থাকিব নেলাগে হয়নে তাৰ আগতেই হৰিৰ গুণ কীৰ্তন আৰু উপাসনাৰ অনুশীলন কৰিব লাগে যদি হৰিৰ গুণ কীৰ্তনৰ অনুশীলন কৰে কি হ'ব অন্তিম সময়ত বৈষ্ণৱে আহি হৰিৰ গুণ কীৰ্তন তেওঁ শুনাবই হৰিৰ গুণ কীৰ্তন তেওঁ শুনিবলৈ পাবই কিয় পাব তেওঁ আগতে সেইখিনি অনুশীলন কৰি থৈছে তেওঁ সেই পুণ্য সঞ্চয় হৈ গৈছে সেইটো কাৰণে ভাগৱত শাস্ত্ৰত আমাক বিশেষত হৰি বা ঈশ্বৰৰ এটা মহিমা দেখাইছে কি মহিমা দেখাইছে যে ভাগৱতৰ স্পৰ্শ পোৱাটো জীৱৰ কাৰণে এই মানৱ জন্ম পোৱাটোতকৈ বেছি ডাঙৰ পুণ্য
ভাগৱত শাস্ত্ৰৰ স্পৰ্শ পোৱাটো আমি মানৱ জন্ম পোৱাতকৈ নৰ জন্ম পোৱাতকৈ বেছি শ্ৰেষ্ঠ। সেইটো কাৰণে পৰীক্ষিতে সুখদেৱ ভগৱানক কি বুলি প্ৰাৰ্থনা কৰিছিলে শেষত, হে মোৰ গুৰুজন, মোৰ জৈতে জৈতে জন্ম নহওক কিয়, মোৰ আকৌ য'ত য'তেই জন্ম নহওক কিয়, মই যাতে আপোনাৰ দৰে নিৰ্গুণস্থিত গুৰুৰ চৰণ আৰু ভগৱান কৃষ্ণৰ চৰণ সেৱা আৰু উপাসনা মই যাতে সেইটো পাওঁ। মোৰ আৰু একো কামনা মোৰ হৃদয়ত বা মনত নাই, য'ত য'ত মোৰ জন্ম নহওক কিয় মই যাতে গুৰুৰ চৰণ পাওঁ, ভগৱান কৃষ্ণৰ চৰণৰ আশীৰ্বাদৰ ভাগ পাওঁ। সেইটো কাৰণে এই কলিকালত ভগৱানৰ নাম গুণ যশ এইবিলাক পাবলৈ আটাইতকৈ বেছি টান। মানে আপোনাৰ 1000 মানুহ থকা গাঁও এখনতো যদি ভাগৱত একেটা পাঠ কৰিম বুলি কয়গে, আপুনি চাব মানুহ 15 জন বা 20 জনে হয়। হয়নে নহয় বাৰু? তাতকৈ বেছি নহয়। এই ভাত খাবলৈ অহা ভকত কিছুমান বেছি হয়, আৰু সেইসকল আকৌ ভাগৱত পাঠ সামৰিলেহে আহে। হয়নে বাৰু? বা অকণমান আগতে আহিলেও চাহ তাহ খাই লৈ গুচি যায়। হয়নে বাৰু? তাকে সেইটো কাৰণে অমৃত মন্থন কৰিবৰ সময়, অমৃত বিতৰণ কৰিবৰ সময়ত আমাক অষ্টম স্কন্ধত দেখাব, জগতৰ হৰিয়ে কপট যুৱতী এগৰাকীৰ ৰূপ লৈ গৈছিলে। বোলে কি, ঐ এইগৰাকী পুৰুষ নে মহিলা তোমালোকে চিনিয়ে নাপাবা, কিন্তু এওঁ কি কৰিব, এওঁ তোমালোকক কিন্তু অমৃত বিলাবলৈ আহিছে। হয়নে বাৰু? তাতে দুষ্ট স্বভাৱৰ অসুৰ এজনে কি কৰিলে, অকণমান কপট ভাও এটা ধৰি, নাই নাই দৈত্য সোপাৰ মাজত নবহো, এই সোপা সদায় বেয়া, ইহঁতি সদায় বেয়া বস্তুকে খাই থাকে, চুৰ কৰি গৈ আমিও দেৱতাৰ মাজতে বহিছা এবাৰ। হয়নে বাৰু? দেৱতাৰ মাজত বহি অমৃত পান কৰিলে কি হ'ল, এনেকুৱাকৈ অমৃত পান কৰি দিলে যে খাই থাকিলেও পেট নভৰিব, আৰু খাই হোৱাৰ পাছতো তহঁতৰ কোনোদিন তৃষ্ণা দূৰ নহ'ব। হয়নে নহয়? এজন ৰাহু হৈ থাকিলে, এজন কেতু হৈ থাকিলে। হয়নে নহয় বাৰু? এই ভগৱানৰ অমৃতটো খাই থাকিলেও খাই থাকিবলৈকে মন যায়, সেইটো কাৰণে ৰাহু। এইটো বৰ ডাঙৰ তত্ত্ব। ভগৱানৰ অমৃত পান কৰি থাকিলেও এয়া শেষ কৰিবলৈ মন নকৰে ভকত বৈষ্ণৱে। হয়নে নহয়? সেইটো কাৰণে অসুৰক খুৱাই দিছিলে, ৰাহু হৈ গ'ল। বোলে কিয়? বোলে তই খাই থাকিলেও তোৰ পেট নভৰিব। হয়নে বাৰু? এজন কি হ'ল, এজন হ'ল কেতু। বোলে কি? বোলে তই যিমান পাৰ খাই থাক অমৃত। হয়নে? অষ্টম স্কন্ধত কেনেকে দেখাইছে, এটা বিপৰীত তত্ত্ব কৰি দেখাইছে। যদি দৈত্যই দানৱেও যদি কেনেবাকৈ অমৃত পান কৰিবলৈ পায়, তেতিয়াহ'লে এই অমৃতৰ তৃষ্ণা কেতিয়াও দূৰ নহয়। হে ৰাম, যদি বা কতুকে ফুৰে সমস্তে লোকত, তভু কিছু স্পৃহা তান নাহিকে মনত। ইন্দ্ৰক কৈছে, সেইকেইজন একদম প্ৰথমতে জন্ম হৈছিলে মোৰ মনৰ পৰা, তেওঁলোকক জন্ম দিছিলো ঈশ্বৰ ভাৱনাৰে। বোলে তোমালোকে যদি পুত্ৰ সৃষ্টি কৰা, জগতত গোটেই পুত্ৰবিলাকে হৰিময় হৈ যাব। হয়নে বাৰু? তেওঁলোকে জন্ম হৈ কি কৰিছে, বেদ ৰচনা কৰে নাই, সামবেদৰ মন্ত্ৰ গাবলৈ আৰম্ভ কৰি দিলে, ভগৱান বিষ্ণুৰ নাম জপ কৰিবলৈ আৰম্ভ কৰি দিলে। সনক, সনন্দ, সনাতন, সনত কুমাৰ, এই 4জনক একেলগে এজন বৈষ্ণৱ বুলি কোৱা হয়। কুমৰ বৈষ্ণৱ 12জন নহয় জানো, কিন্তু 4জনক এজন বুলি কোৱা হয়। 4জনকনো এজন বুলি কিয় ক'ব লগা হ'ল? ভাগৱতত 12টা স্কন্ধ আছে নে নাই? হয়নে? শাস্ত্ৰটো 12খন বুলি কোৱা নাই, কি বুলি কৈছে? শাস্ত্ৰ এখন বুলি কৈছে। সেইটো কাৰণে 4টা তত্ত্বলৈ 4 সিদ্ধ আহিছে, কিন্তু তেওঁলোকৰ তত্ত্ব এটা কি? তেওঁলোকৰ তত্ত্ব এটাই, নিৰ্গুণ ঈশ্বৰৰ নিৰাকাৰ উপাসনা। এতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাই ক'লে, তোমালোকে দুখ কষ্ট দেখি কান্দি কাটি আহিছা, মোৰ 4জন পুত্ৰ তেতিয়াই জন্ম দিলো, তেওঁলোকে সদায় আনন্দেৰে হৰিৰ গুণ কীৰ্তন কৰি ফুৰে। বোলে কি? ভূমিত পদ নেৰাখে উদ্ধৰে তা, বায়ুত থাকে তেওঁলোক, বতাহত থাকে। বোলে কি? ইচ্ছা কৰিলে তেওঁলোকে দেহ লৈ লয়, আকৌ লগে লগে নিজৰ ইচ্ছাতে আকৌ দেহটো বতাহত বিলীন কৰি দিয়ে। কথাটো শুনিলে আচৰিত যেন লাগে নে নালাগে বাৰু? হয়নে বাৰু? যিমান জীৱ সৃষ্টি হয়, জীৱবিলাকৰ যেতিয়া মৃত্যু হয়, এই মৃত্যুৰ পাছত জীৱটো কলৈ যায়?
মৃত্যুৰ পাছত জীৱটো কলৈ যায় হয়নে জন্মঘৰলৈ যায় আমাৰ এনেকৈ নকয় জানো হয়নে জীৱটো কি ৰূপ জীৱটো ঈশ্বৰৰ শুদ্ধ বায়ু ৰূপ এই বায়ুৰূপী জীৱ 11 দিন বতাহত থাকে বিলীন হয় সেইটো কাৰণে একাদশ দিৱসলৈকে আমাৰ কি কৰে হৰিৰ গুণ কীৰ্তন কৰে 11 দিনৰ পাছত কি হয় সেইটো ঈশ্বৰেহে জানে কোনো নৰই আজিলৈকে ক'ব নোৱাৰে তে 11 দিনৰ পাছত কি হয় কিয় ক'ব নোৱাৰে হৰিৰ এটা তত্ত্ব আছে সেই তত্ত্বটোৰ নামটো কি মহাজ্যোতি আছেনে নাই ঈশ্বৰৰ মহাজ্যোতি বুলি এটা তত্ত্ব আছেনে নাই এই মহাজ্যোতিটোৱেই হ'ল জীৱ সেইটো কাৰণে ব্ৰহ্মাণ্ডতেই মহাজ্যোতিত ঈশ্বৰে জীৱবিলাকক ধৰি ৰাখে আগতে ক'ত ধৰি ৰাখিছিলে মায়া সৃষ্টি কৰাৰ আগতে গোটেই জীৱবিলাকক তেওঁ উদৰত ধৰি ৰাখিছিলে উদৰত ধৰি থকা জীৱবিলাকে গুণময় দেহ পোৱা নাছিলে নিৰ্গুণ বতাহৰ দৰে তেওঁলোকে তত্ত্ব পাইছিলে কেৱল হৰিয়ে তেওঁলোকক কি কৰিছিলে উদৰত ৰাখি হৰিৰ আনন্দৰ একত্ব তেওঁলোকক কি কৰিছিলে অকণমান ৰেণু দান কৰিছিলে আৰু কি কৰিলে যে মোৰ গৰ্ভত থাকিনো কিয় অকল আনন্দ লোৱা মই মোৰ নিশ্বাসত তোমালোকক এবাৰ বাহিৰলৈ উলিয়াই দিওঁ তে কি কৰিলে হৰিয়ে নিশ্বাসত গোটেই জীৱ সমস্তক বাহিৰ কৰি দিলে ক'ৰ পৰা তেওঁ উদৰৰ পৰা এই জীৱ সমস্তক যেতিয়া তেওঁ উদৰৰ পৰা যেতিয়া তেওঁ বাহিৰ কৰি দিলে জীৱবিলাকৰ দেহ নাই তেওঁলোক মহাজ্যোতি ৰূপ বায়ু ৰূপ সেই ৰূপতে কি কৰিলে ঈশ্বৰৰ ৰূপটো দৰ্শন পালে মহাহৰিৰ চৰণ দৰ্শন পালে আৰু এই জীৱ সমস্তই কি কৰিলে পৰি স্তুতি কৰিবলৈ ল'লে কাক মহাহৰি তে কিমান দিন স্তুতি কৰিছিলে ব্ৰহ্মাৰ সৃষ্টিৰ কল্প কেইটা ব্ৰহ্মকল্প পদ্মকল্প আৰু বৰাহ কল্প তিনিটা কল্পতে এই জগতৰ 27টা এতিয়ালৈকে সত্যত এটা দাপৰ কলি শেষ হৈ গৈছে তিনিটা কল্প মানে বাৰু এই বেদগণে বেদস্তুতি কৰিছিলে কিমান অনন্ত কল্প কিমান কল্প তপস্যা কৰিছিলে কোনেও সীমা দি পাৰ কৰিব নোৱাৰে জ্যোতি ৰূপত বেদগণ ৰূপত তেওঁলোকে কি কৰিছিলে কেৱল মহাহৰিক স্তুতি কৰিছিলে এই যিসকলে তেওঁ বতাহৰ ৰূপত দিব্য জ্যোতি ৰূপত মহাহৰিক স্তুতি কৰিছিলে সেই জীৱক ঈশ্বৰে অত্যন্ত ভাল পায় সেই জীৱৰ প্ৰতি ঈশ্বৰৰ কি ঐশ্বৰিক প্ৰেম সেইটো কাৰণে ভাগৱত শাস্ত্ৰত কৈছে জীৱ হিংসা নকৰিবা জীৱক হিংসা কৰাতকৈ ডাঙৰ পাপ জগতত একো নাই জীৱ কি জীৱ হ'ল ঈশ্বৰৰ প্ৰেম ঈশ্বৰে ভাল পাই কাৰণে জীৱ কৰি আনিছে তে কি হৈছে এই সৃষ্টিকৰ্তা এতিয়া ব্ৰহ্মাই এই ইন্দ্ৰ আদি দেৱতাসকলক এই কথাটোকে ক'ব বিচাৰিছে যে তোমালোকে যিটো অমংগল বুলি ভাবিছা সেইটো ঈশ্বৰৰ সুমংগল ৰূপ বোলে কি সেই দুজন অসুৰ হৈ আহিছে সেই দুজন বৈকুণ্ঠৰ পাৰিকৰ হয়নে তোমালোকে গোটেই আকাশ ডাৱৰে ঢকা যে দেখিছা চন্দ্ৰ সূৰ্য যে গিলি পেলোৱা যেন দেখিছা এইটো তেওঁলোকৰ শক্তি আৰু সামৰ্থ্য কিয় বুজিব পৰা নাই ভাগৱত গ্ৰন্থ বিপৰীত আমাক ঈশ্বৰৰ বিপৰীত মহিমাখিনিও ভাগৱত শাস্ত্ৰত দেখুৱাইছে হে ৰাম যদি মা কৌতুকে ফুৰে সমস্ত লোক তভু কিছু স্পৃহা তান নাহিকে মন একদিনা তাৰা চাৰি কৃষ্ণৰ কৃপা বৈকুণ্ঠ লোকক চলি গৈলন্ত সাক্ষাৎ ব্ৰহ্মাণ্ডৰ বাজসিত কৃষ্ণৰ নগৰ যাক নমস্কাৰ কৰে সুৰা সুৰণৰ এ চিদানন্দ স্থান সিটো পৰিচন্ন এক বিক্ষণতা পক্ষী সবে তাৰ ব্ৰহ্মময় এ কাল মায়া বিৰুতাত
হে নাহি পৰা হে জাহাত হুয় সৰ্বক্ষণে মহোৎস পূৰ্বে ভক্তি ভাবে আৰাধিয়া মহাহৰি এ থাকে ভক্ত সমতাত কৃষ্ণ মূৰ্তি ধৰি জ্ঞানী কৰ্মী লোকে যি সিটো স্থান নাপায় এ বিষ্ণু ভক্ত সবে মাত্ৰ আনন্দে লভ এ জাত প্ৰভু ভগৱন্তে ধৰি সত্য মূৰ্তি এ ভক্তক আনন্দ দিয়াই আচন্ত সম্প্ৰতি হে ৰামে নিশ্চয় নামে তাতো আছে দিব্যধন এই সৰ্বকাম পুৰে তাৰ যত বিক্ষগ অকল তাত থকা পশু পক্ষী যে নৰ নাৰী ভগৱন্তৰ ভকত অকল সি সকলোৰে যে অকল ঈশ্বৰে মনৰ ইচ্ছা পূৰ্ণ কৰিছে সেয়া নহয় কি কৰিছে সৃষ্টিকৰ্তা ব্ৰহ্মা এতিয়া ইন্দ্ৰ আদি দেৱতাসকলক কৈছে যে তাত এখন বন আছে অৰণ্য আছে হয়নে এই অৰণ্যখনৰ নামটো কি বুলি কৈছে ভক্তিভাৱে ধৰি আছে নিশ্চয় কি বনখনৰ নাম নিশ্চয় বনখনৰ মহিমাটো কি বুলি কৈছে বোলে যিমান তিনটুৰু লতিকা আছে সবে কৃষ্ণ ৰূপত কৃষ্ণক উপাসনা কৰিছে মানে এই গোকুলতি আহি নাৰদা সেয়া দৰ্শন কৰা নাছিলে আৰু তিনটুৰু লতিকা সবে কৃষ্ণময় হৈ আছিলে মানে বাৰু এতিয়া গোকুল নামলৈ ঈশ্বৰ কৃষ্ণ বৈকুণ্ঠখন নমাই আনিছিলে নিজে বৈকুণ্ঠত যিদৰে চাৰি সিদ্ধ সমস্ততে কৃষ্ণকে দেখা পাইছে কৃষ্ণ ৰূপত তিন তৰু লতিকা বিৰিখ বিলাকেও গছৰ ডালত বহি ৰাম কৃষ্ণ নাম গাই আছে হে ৰাম নাৰিকল শ্ৰীফল কদলি গুৱাতা এ কন্ত কিহৰ টকীয়া মলকি পনিয়ল আম জাম কনৰু কৰ্পূৰ বীজপুৰ এ কমলা ফুলঙ মৰি চকনা কৰজোৰ সৰল পিয়াল আৰু শিখন পাচন্দ এই অস্বস্থ কপিষ্ঠ আৰু বত বিতুপ এই গছবিলাকৰ নাম কিয় লৈছে এই বিৰিখবিলাকৰ নাম কিয় লৈছে ঈশ্বৰে ভাগৱত শাস্ত্ৰত এই বিৰিখবিলাকৰ নাম কিয় আনি দিছে উদ্ধৱ মহন্তক একাদশ স্কন্ধত কৃষ্ণই কৈছিলে এই জগত ব্ৰহ্মাণ্ড সমস্তখিনি বিষ্ণুময় দৰ্শন কৰিবা সেইটো কাৰণে প্ৰতিজোপা বিৰিখকেই ঈশ্বৰ কৃষ্ণৰ এক তত্ত্ব বুলি আমাক অনুভৱ কৰিবলৈ দিছে সেইবিলাকৰ কাইটোহে বিৰিখ তাত থকা ৰস আৰু আত্মা কোন আত্মা হ'ল ঈশ্বৰ হে ৰাম পদ্ম বিচি পলাশ শুক জাতিষ্কাৰ হে আনো তাত নানা বিষ আশয় অপাৰ এ সমস্তে ঋতুৰ পাই ফল ফুল যত পৰম শ্ৰীমন্ত কান্তি কৰে নানামত এ মহামনোহৰ স্থান উত্তম জল এ মূৰ্তি ধৰি সূৰ্য যেন প্ৰকাশ কৰ এই অসংখ্য বিমান শাৰী শাৰী প্ৰকাশ হয় ভাজা সমেত নাট ভক্ত সবে বিৰাজয় এ সবে চতুৰ্ভুজ শৰীৰত পিতমা এ শ্যাম বৰ্ণ দেহা মুখে মনোহৰ হাস মকৰ কুণ্ডল কৰ্ণে এ সবাদুদুল এ মাথে মণিময়
জাতি হে কীৰ্তি শুভ পঞ্চবৰ্ণ বৰ্ণমালা কণ্ঠত সবাৰ হে মুক্তাহীনা সুবৰ্ণৰ হাৰ জাতিস্কাৰ অংগ ডবলয়াদি অলংকাৰ যত শ্যাম অংগে জ্বলে যেন তাৰা অসংখ্যাত হে পিত বস্তে সমাৰো শৰীৰে কৰে কান্দি নবীন নিৰদে যেন বিদ্যুতৰ পান্দি কথিত পতপে পাত ভূনি মেখলা ৰঞ্জি এই উৰু যুগ দেখিতে সবাৰো মনুনি এই সুবৰ্ণ মঞ্জুৰ পাৱে কৰে ৰুণ জোন সৰ্বাংগে লাৱণ্য নিৰূপম ভক্তগণ হে প্ৰভুৰ সদৃশ মূৰ্তি নুহি কয় ভী ও শিৱ কৌস্তভ মাত্ৰ নাহি দুইছি এতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাই এই অশান্ত হৈ থকা কি হ'ব মৰিম নে জিম বুলি ভাবি থকা ইন্দ্ৰ এই মৃত্যুৰ ভয় আৰু স্বৰ্গখন হেৰুৱাৰ দুখ এই যান্ত্ৰণাৰ পৰা খন্তেক সময় মুক্ত কৰি দিলে কি দেখুৱাই দিলে তুমি চকু দুটা মুদি মই কোৱা কথাখিনি শুনা য'ত কালৰ বিক্ৰম নাই মায়াৰ স্পৰ্শ নাই য'ত সকলো হৰিময় এনে এখন স্থান ঈশ্বৰে নিৰ্মাণ কৰি দিছে সেইখন স্থানৰ কথা এবাৰ ধ্যান কৰা সেই স্থানখনত প্ৰতিজনে আত্মাৰূপ পৰমাত্মাৰ পৰম তত্ত্বৰূপ কোনোজনৰ হৰ্ষ বিষাদ দুখ যান্ত্ৰণা একো নাই বোলে কি প্ৰতিজনে প্ৰসন্ন বদন প্ৰতিজনে হৰিময় হৰিৰ যি আত্মাৰ পৰমাত্মাৰ পৰম আনন্দ এই আনন্দত প্ৰত্যেকজনে বিভোৰ হৈ আছে জগতৰ হৰিৰ যি পবিত্ৰ পুণ্য তত্ত্ব এই তত্ত্ববিলাককে তেওঁলোকে কাই বাক্য মনৰ অলংকাৰ ৰূপে পৰিধান কৰিছে তেওঁলোকৰ লগত ঈশ্বৰে মাত্ৰ দুপদ অলংকাৰ নিদিলে বোলে কিয় এয়াই হ'ল ভকত আৰু ভগৱানৰ মাজত থকা অকণমান পাৰ্থক্য বোলে কি কৌস্তভ ৰত্ন আৰু শিৱৎস সেয়া কেৱল ৰত্নৰ সিংহাসনত থকা পৰম পিতা পৰমেশ্বৰ আছে বাকী সকলৰ পিত বস্ত্ৰ চতুৰ্ভুজ ৰূপ অলংকাৰ পাণ্ডি হয়নে আই সকলো কি লক্ষ্মী সদৃশ ভগৱন্ত ঈশ্বৰ বিষ্ণুৰ চৰণ সেৱা আৰু চৰণ ধ্যান কেৱল এইখিনিকেই কৰি তেওঁলোকে পৰমাত্মাৰ পৰম আনন্দৰ ভাগ লাভ কৰিছে দিব্য বিমানত বহি তেওঁলোকে বিলাস আনন্দ কৰা নাই বোলে কি বৈকুণ্ঠৰ ঈশ্বৰৰ যি পৰম আনন্দ এই পৰম আনন্দ পান কৰিছে হিৰাম সুবৰ্ণ মঞ্জৰী পাৱে কৰে ৰুণ জোন এই সৰ্বাংগে লাৱণ্য নিৰূপম ভক্তগণ এই প্ৰভুৰ সদৃশ মূৰ্তি নাহি কয় ভী এই শিৱ কৌস্তভ মাত্ৰ নাহি দুইছি সামৰণি পৰিব আজি অধ্যায়খন বেছি নাই হিৰাম বিপৰীত দেহা জ্বলে কোটি সূৰ্য নয় দেহাবিলাক কি বিপৰীত আমি কি বুজিব লাগিব বিপৰীত দেহ মানে ও কাইটো নেদেখি বোলে কি পিত বস্ত্ৰ হৰিয়ে পিন্ধি আছে আৰু সেইখন বস্ত্ৰতে সকলো জিলিকি আছে মানে হৰিৰ চৰণৰ ৰুমঝুম ধ্বনি সকলোৰে পদত সেই ৰুমঝুম ধ্বনিয়ে প্ৰকাশ হৈ আছে বোলে কি অকল ৰাম কৃষ্ণ তেওঁৰ নামৰ ধ্বনি বোলে কি তেওঁলোকে হৰিৰ কেৱল আনন্দময় কুঞ্জ আৰু লীলা অমৃত পান কৰে এইটো কাৰণে ইন্দ্ৰ আদি দেৱতাসকলক ব্ৰহ্মাদেৱে ঈশ্বৰৰ ভক্তি জ্ঞানটোকে দি দিছে কিন্তু ডাইৰেক্ট দিয়া নাই কেনেকে দিছে পৰোক্ষভাৱে দিছে বোলে কথাখিনি বিদুৰক কৈ আছিলে কোনে মৈত্ৰ ঋষিয়ে বোলে ঘটনাকো কেনেকে ঘটিবলৈ মানে বোলে মোৰে মানস পুত্ৰ চাৰিজনে
এইবাৰ ইচ্ছা কৰিলে তেওঁলোক উদ্ধৰ নেতা, তেওঁলোকৰ দেহ নাই, তেওঁলোকে কেৱল সামবেদৰ মন্ত্ৰ আৰু ভগৱন্তৰ সহস্ৰ নাম কীৰ্তন কৰি ভগৱন্তৰ পৰম আনন্দত সদায় আনন্দিত হৈ থাকে। এইবাৰ তেওঁলোক বৈকুণ্ঠলৈ গ'লে কি এইবাৰ তেওঁলোকে বৈকুণ্ঠ দৰ্শন কৰিছে। বৈকুণ্ঠ কেনেকে দৰ্শন কৰিছে? একেবাৰে তিন তৰু লতিকা ফল সমস্তবিলাক দৰ্শন কৰিছে। বোলে কি সকলো কৃষ্ণময়, প্ৰতিটোতে ভগৱন্ত কৃষ্ণ প্ৰকাশ কৰিছে। ৰাম কৰন্দ সহিতে মাধৱী লতা ছয়, জলৰ সমীপে ফুলি প্ৰকাশ কৰয়, তাৰ গন্ধে বায়ু কৰিয়া তিৰস্কাৰ, কৃষ্ণ গুণ গান্ত মাত কৰি সৎকাৰ, সমস্ত লোকৰ তাপ হাৰি কৃষ্ণ যশ, তাহাক গাঁৱতে মিলে মহাপ্ৰেমৰ, ভকতিৰ সাগৰত মজিয়া থাকন্ত, বিষয় সুখক কিছু মনে নবাঞ্চন্দ, বিষ্ণু ভক্ত খবৰ বিষয় সুখ নাই, ভজন আনন্দে মাত্ৰ আসক্ত সদায়, ইহাক জানিবা তোৰা সবে দেৱগণ, আৰু শুনা যেন মত বিষ্ণুৰ ভুৱন। ইন্দ্ৰক ব্ৰহ্মাদেৱে কি ক'লে? তুমি ভগৱান বিষ্ণু ভক্ত হোৱা, ভগৱানৰ ভকত বৈষ্ণৱৰ সংগ কৰা, তুমি হৰি ভকতিৰ অনুশীলন কৰা, তুমি কি বিপত্তিবিলাক আৰু দুখবিলাক চাই ভয় খাই মোৰ ওচৰলৈ দৌৰি আহিছা? হয়নে বাৰু? ঈশ্বৰৰ পৰম আনন্দ সুখটো পান কৰিবলৈ অভ্যাস কৰা। ইন্দ্ৰ কি? ইন্দ্ৰ কশ্যপৰে পুত্ৰ দেৱতা, হয়নে? দেৱতাৰ কি আছে? দেৱতাৰ অহংকাৰ আছে, হয়নে নহয়? অহংকাৰ থাকিলে কাক নাপায়? অহংকাৰ থাকিলে গুৰুক নাপায়। যেতিয়ালৈকে অহংকাৰ থাকিব তেতিয়ালৈকে গুৰু বিচাৰি ফুৰিলেও ক'তো নাপাব। অহংকাৰ থাকিলে যে গুৰুক নাপায়, তাৰ উদাহৰণ মাধৱ মহাপুৰুষ। কেলে ছাগলী বিচাৰি নোপোৱাৰ কাৰণে ৰামদাসক তেওঁ তিৰস্কাৰ কৰা নাই? ইমান দিন হ'ল তোক পাঠা ছাগলী দুটা বিচাৰোঁতে ইমান সময় লাগে নেকি? হয়নে? বৈনাকে কি উত্তৰ দিলে? সেইবোৰ ছাগলী ছাগলী কথা মোক নুশুনাবা, হয়নে? মই কেতিয়াবাতে শংকৰ শৰণ লৈছোঁ আৰু হৰি গুণ কীৰ্তনৰ ভাগ লৈ মই নিৰ্গুণ ভক্তিত অভ্যাস কৰিছোঁ। তোমাৰ এই ছাগলী পূজাটো মই কোনো কাৰণত হেৰি নকৰোঁ, মানি নলওঁ। এইবোৰ ভ্ৰম তুমি থাকা, এইবিলাক ভ্ৰমত মোক থাকিবলৈ নক'বা। এতিয়া মাধৱে কি উত্তৰ দিলে? তোক তেতিয়াহ'লে সেইটোৱে ভালকেই ল'ম মিলে, সেইটো বুলি ক'লে। কাক? গুৰুজনক। এতিয়া ৰামদাসে কি বুলি ক'লে? তুমি মোৰ ওচৰত যিকেইটা বৰ বৰ মাত দি আছা, তেওঁ ওচৰ পোৱাৰ লগে লগে তুমি লেও সেও হৈ যাবা। তোমাৰ কি হ'ব? তোমাৰ ভৰি হাত থক থককে কঁপনি উঠিব। কি বুজাইছে? গুৰুজনৰ ওচৰ পালে কায় বাক্য মন সকলো শুদ্ধ হৈ যায়, তাত অপবিত্ৰৰ একো দুৰ্গন্ধ থাকিব নোৱাৰি, হয়নে বাৰু? বোলে তালৈ কৰ্মকাণ্ডিয়েই যাওক বা নিৰ্গুণত থকাজনেই যাওক, বোলে কি সৎগুৰুৰ যদি কোনোবাই চৰণৰ ওচৰলৈ যায় তেতিয়াহ'লে সাক্ষাৎ ঈশ্বৰ পাব। এতিয়া মাধৱে কি পালে? মাধৱে ভগৱানক পাই গ'ল। ঘণ্টা ধৰি যুদ্ধ কৰিলে, হয়নে? কৰ্মকাণ্ডহে শ্ৰেষ্ঠ। মাধৱৰ আকুৰ গুজ্ম, হয়নে বাৰু? গুৰুজনাই বিভিন্ন শাস্ত্ৰৰ, কাৰণ মাধৱতকৈ গুৰুজনা কিমান বিদগ্ধ পণ্ডিত। মাধৱে ঘোষা শাস্ত্ৰ লিখোঁতে 14 বছৰ লাগিছে, গুৰুজনে গুণমালা লিখোঁতে 1 ৰাতি লাগিছে। গুৰু আৰু শিষ্যৰ মাজৰ যিটো পাৰ্থক্য আমি চাব নাপায়,
কিন্তু গুৰুজন কিমান গুণী সৰ্বগুণাকৰ আমি সেইটো অনুভৱ কৰিব পাৰিব লাগিব সেইটো কাৰণে এতিয়া ইন্দ্ৰই গুৰু পালে কিন্তু গুৰুক চিনি নাপালে ইন্দ্ৰৰ গুৰু গুণ ইন্দ্ৰৰ গুৰু ব্ৰহ্মাই হৈছিলে বৈকুণ্ঠৰ তত্ত্ব দৰ্শন কৰাই দিছিলে ঈশ্বৰৰ স্বৰূপ উপলব্ধি কৰাই দিছিলে গুণময় বৃত্তিত নাথাকি নিৰ্গুণ তত্ত্বলৈ যাবলৈ পথ দেখাই দিছিলে হয়নে বাৰু কিন্তু ব্ৰহ্মাক সৃষ্টিকৰ্তা বুলিহে ভাবিলে এইজন ঈশ্বৰৰ এজন বৈষ্ণৱ এওঁই মোৰ গুৰু হওক এওঁই মোৰ ভগৱান হওক এওঁই মোৰ ঈশ্বৰ হওক তেওঁ যি বৈকুণ্ঠৰ ঈশ্বৰ তত্ত্বৰ মোক ভাগ দিলে মই আজিৰ পৰা সেইজন বৈকুণ্ঠৰ ঈশ্বৰকে ভক্তি কৰিম হয়নে নহয় বাৰু এতিয়া লগত অহংকাৰ থাকিলে গুৰু পালেও গতি নেপাব কি আৰু দেখাইছে আমাৰ চিনিয়ে নাপাব হে ৰাম পৰাৱত সৰালি কোকিল চক্ৰমাক হে দাউক মৈৰা হংস কুংকা কংক কাক এ কোলাহল কৰি তাৰা হৰি গুণ গায় এ খনিতেকে ৰহিত ভূ থাকয় সদায় পক্ষীবিলাকেও ৰামকৃষ্ণহে কীৰ্তন কৰি থাকে ক'ত বৈকুণ্ঠত পক্ষীয়েও ৰামকৃষ্ণ কীৰ্তন কৰে কাৰণটো কি পক্ষীবিলাকেও ৰামকৃষ্ণ গীতে গাই থাকে কাৰণটো কি আপুনি মামৰে ধৰা লোহা নিলে চুম্বক টোপাই টানি নধৰিব একদম ভাল শুদ্ধ লোহা এটুকা যদি নিয়ে চুম্বক টোপা ওচৰ পোৱাৰ লগে লগে খটককে সি ধৰি ল'ব টানি লৈ যাব হয় নহয় বাৰু এতিয়া বৈকুণ্ঠত কাৰ মহিমা বৈকুণ্ঠৱতীৰ মহিমা যি যাব তেওঁৰ নাম পাব তেওঁৰ চৰণ পাব তেওঁৰ ৰূপ পাব তেওঁৰ লীলা পাব তেওঁৰ স্বৰূপ আৰু উপলব্ধি পাব কিন্তু আমিতো আৰু একেবাৰে এই কলিযুগৰ মন্দমতী মনুষ্য নহয় জানো বাৰু হা গতিকে আমি ভগৱন্তৰ গুণ যশ আৰু লীলাৰ ভাগ যদি পাওঁ এয়াও আমাৰ কাৰণে শ্ৰেষ্ঠ বস্তু এই ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে ঈশ্বৰৰ সেই পুণ্যৰ ভাগ লাভ হয় হে ৰাম মেতেকে জানিয়া সিটো বৈকুণ্ঠ নগৰে শ্ৰৱণ আনন্দ সুখ পক্ষী সবু কৰে এ মন্দাৰ পাৰগ নাগ এ বকুল চম্প এ পদ্ম পাৰিজাত উত পলকুৰু এ জ্যোতি যায় কৰ বীৰ কাঞ্চন শেৱালী এ মৰুৱাত গড়ৌৰ ধতুৰা মালতী এ মণিৰাজ ৰাজ চম্পা অশোক সেৱতী এ কেতে কি অপৰাজিতা ৰংগন ৰেৱতী হে ৰাম মনাল কণিকাৰ নীল ইন্দিবৰ হে কদম্ব পুনাগ বাগী বুন্দুলি আবৰ হিৰিসতী লক কুণ্ড লবংগ গুলাল হে গুটি মালি ভেন্তি আৰু বিমল তমাল ও এহি সব পুষ্প যদি পৰম সুঘ্ৰাণ এ তভু তুলসী কমে কৰে বহুমান এ হৰি হৰি তুলসী পৰম ভাগ্যৱতী এ জাতু অহৰ্নিশে পিন্ধি থাকে লক্ষ্মীপতি ইমানবিলাক ফল আছে ফুল আছে হয়নে কিন্তু আমাৰ বাসুদেৱে কি পিন্ধি থাকে বৈকুণ্ঠত তুলসী পিন্ধি থাকে হয়নে বাৰু আমাক কি বুজাইছে বোলে ভগৱন্তই পিন্ধি থকাটো অমৃত ভগৱন্তই কি পিন্ধি আছে কৌস্তভ পৰিধান কৰি আছে ভগৱন্তই কি পৰিধান কৰি আছে শ্ৰীবৎস পৰিধান কৰি আছে
ভগৱন্তই পৰিধান কৰা বস্তুবোৰ কি অমৃত সেইটো কাৰণে আমাক এই অমৃত তত্ত্বৰ ভাগ লাগিব হে ৰামে হিবুলি তাংক খবে কৰয় আদৰ এ গুণ মাত গাৱে তাৰা অতি চমৎকাৰ এহেন বৈকুণ্ঠ কচলি গৈলা সিদ্ধ গণ এ পুনৰপি কৰো মই তাহাংক বৰ্ণন হে ৰাম একে হৰি ভক্তি কৰে যাহাৰ আশ্ৰয় এ তাৰা সবে বিমানত প্ৰকাশ কৰয় এ চন্দ্ৰ সম মুখত ভয় অল্পহা এ মধ্যখিনি উচনি বৃহৎ জংঘানী এ গাঁৱে দিব্য বাস জলে হৰিণ নয়নী এ ভুৱন মোহন যদি দিব নাৰিছয় হে আৰু হাস পৰিহাস অনেক কৰয় নাৰীসকল কি লক্ষ্মী সদৃশ পদ্মিনী চক্ষুবিলাক কমল নেত্ৰৰ নীলা নীলা হয়নে ওঠবিলাক ৰঙা ৰঙা মুখখন পূৰ্ণিমাৰ জোনটোৰ দৰে উজ্জ্বল হয়নে কিন্তু তেওঁলোক কি তেওঁলোক নিষ্কাম আৰু তাত থকা ভকত সকলো কি ভকত সকলো ভগৱন্তৰ কৃষ্ণৰ ৰূপত আছে তেওঁলোকো অত্যন্ত সুন্দৰ কিন্তু তেওঁলোকৰ তত্ত্বটো কি তেওঁলোকৰ কোনো কাম ভাৱ নাই তেওঁলোক হৰিৰ আনন্দতে সদায় আনন্দিত তেওঁলোক সকলো নিষ্কাম সেইটোকে কোৱা হ'ল কি বুলি নিষ্কাম ভগৱতী আমাৰ বহুতে সোধেও যে মুখ্য কেতিয়া লাভ হয় মৰা আগত নে মৰা পাছত মানে বাৰু মুখ্যটো মৰাৰ পাছত লাভ কৰা বস্তু নহয় মৃত্যুৰ পাছত জীৱটোৰ গতি হয় মুখ্যটো মৃত্যুৰ আগত লাভ হয় কেনেকৈ লাভ হয় যদি একো বস্তুৰ প্ৰতি যদি কামনা নাইকিয়া হৈ গৈছে এই জগতত নিজৰ কায় বাক্য মনৰ প্ৰতি অকণমান কামনা থাকিব লাগিব হয়নে বাৰু কিন্তু বাকী এই জগত সংসাৰ প্ৰতিটো বস্তুৰ প্ৰতি যদি কামনা মুক্ত হৈ যাব পাৰিছে জীৱন্ত কালত সেইটোকে কোৱা হ'ল কি মুখ্য লাভ বুলি সেইটো কাৰণে আমাক মাধৱ মহাপুৰুষে কি বুলি কৈছে মুকুত সকলো সদা হৰি নাম গাৱে যিসকল মুখ্যগামী হয়নে নিষ্কাম ভক্তি যুক্ত হৈ গৈছে তেওঁলোকেও কি বিচাৰে কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদা নুবুজুক মুখে প্ৰাগুণনা ভগৱানৰ নাম বস্তু আমাক কি হ'ব সদায় লাগিব আমি ভগৱন্তৰ নাম বস্তুৰ ভাগ আমি সদায় পাব লাগিব আৰু কেনেকৈ পাম যদি ভকত এজন লগ পাওঁ তেওঁৰ মুখতে শুনিব কৃষ্ণ বুলি মানে অভগতে বিপৰীত শব্দ কয় শুনিবচোন ভকতে কৃষ্ণ বুলি কয় কিন্তু ইজনে সিজনক দেখা পালে ভকতৰ মুখত কৃষ্ণ শব্দ উচ্চাৰণ হয় আৰু অভকতৰ মুখত কি উচ্চাৰণ হয় আমি নকওঁ দেই এইটো বেয়া নাপাব হে ৰাম ভুৱন মোহন যদি দিব নাৰিছয় হে আৰু হাস পৰিহাস অনেক কৰয় হে ৰাম প্ৰভু ভক্ত সবৰনো পূজে কাম ভাব এ মনে তাৰা চিন্তি থাকে গোবিন্দৰ পাৱ এতিয়া কামনাটো দূৰ হ'বলৈ আমাক উপায়টোও দেখুৱাই দিছে শাস্ত্ৰ ভাগত কি উপায় দেখাইছে অৰুণ নয়ন অধৰ দশন অৰুণ কৰ চৰণ ভগৱন্তৰ অৰুণ চৰণ চিন্তন হ'ব লাগে ভগৱন্তৰ অৰুণ চৰণ চিন্তন হ'লে কি হয় ভগৱন্তৰ অৰুণ চৰণ মানেই নিষ্কাম ভাৱনাযুক্ত হৈ যাব পৰা এটা ব্যৱস্থা সেইটো কাৰণে
নিষ্কাম ভাৱনাটো আমি কেনেকৈ পাম ইন্দ্ৰিয় সংযমৰ দ্বাৰা ইন্দ্ৰিয় সংযম কেতিয়া সফল হ'ব যেতিয়া ভকতৰ সংগ পোৱা যাব ইন্দ্ৰিয় সংযমটো কেতিয়া গভীৰ হ'ব যেতিয়া ভগৱানৰ নাম গুণ আৰু যশ এইবিলাকৰ ভাগ পোৱা যাব সেইটো কাৰণে পঞ্চম স্কন্ধত ভৰতৰ যোগেদি দেখাইছে ভকতৰ সং নহ'লে ভগৱানৰ নাম নহ'লে এই ঋষভৰ শ্ৰেষ্ঠ পুত্ৰজনো ঐ মৃগ পোৱালিটো কলৈ গলি কৰি শেষত প্ৰাণ ত্যাগ কৰিব লগা হয় মানে বাৰু সেইটো কাৰণে আমাৰ কি হ'ব লাগিব ভগৱানৰ নাম গুণ যশ আৰু ভকত বৈষ্ণৱৰ সং এইটো আমাৰ সদায় কাম্য হ'ব লাগিব ৰাম এই বৈকুণ্ঠৰ মধ্যে আছে কৃষ্ণৰ মন্দিৰ এ নাহিকে উপমা তাৰ পৰম ৰুচিৰ এ চতুৰ্ভীতি ফতি কৰ বাৰ প্ৰকাশ এ তাৰ মাজে মাজে শুদ্ধ সুবৰ্ণ জলয় ও সেহি গিহে লক্ষ্মী মনোহৰ মূৰ্তি ধৰি অনুপুৰ শোভিত পাৱে ফুৰে লীলা কৰি হাতে পদ্ম গোট ধৰি কৌতুকে ফুৰন্ত সাক্ষাতে দেখয় যেন গৃহক মাৰ্যন্ত হে বৈকুণ্ঠত আছে আৰু দিৱসৰ এ পমালে বান্ধিছে তাৰ চাৰিও কাষৰ এ উত্তম নিৰ্মল জলাশয় আছে ভৰি তাত পদ্ম ফুলি আছে জকমক কৰি ও দাসীগণ সমে লক্ষ্মী পখী পদ্ম বন ও তুলসীও কৃষ্ণক পূজয় ৰংগম সেই বেলা মুখ পদ্ম জলত চাৱৈ অলক নাসিকা সমে প্ৰকাশ কৰ ও তাক দেখি লক্ষ্মী হেন মনত আনন্দ এ জাতু মূৰ মুখ পদ্ম কৃষ্ণে চুম্বিলন্ধ এই এতে শেষে বুজিও লক্ষ্মীৰ শোভাযত ও কৃষ্ণ অনুগ্ৰহতে হৈ আছে বেকত লক্ষ্মীয়ে জলত নিজৰ মুখখন দেখি আচৰিত হৈ গৈছে বোলে কি মোৰ মুখখন এনেকুৱা নাছিলে কি হৈ গ'ল মোৰ মুখত কৃষ্ণৰ স্পৰ্শ পৰি গ'ল কৃষ্ণৰ স্পৰ্শ পোৱাৰ কাৰণে কি হৈ গ'ল বোলে মোৰ মুখখনো পদ্মসদৃ হৈ গ'ল কামনা বাসনা বন্ধন এইবিলাকৰ পৰা মুক্ত হৈ গ'ল হে ৰাম বেকুনা বৈকুণ্ঠ ভুৱন যেন মত এ স্বজন পালন আদি হৰি লীলা যত তাত বিনয়ান কথা যতে কহ সমস্তে কুকথা তাক জানিবা নিশ্চয় হে ৰামে তাক জীৱা অভাগীয়ে শ্ৰৱণ কৰয় পূৰ্ব পুণ্য মানে তাৰ সবে নষ্ট হয় বৈকুণ্ঠ টকাসকল শুদ্ধ আৰু পবিত্ৰ বোলে কি সকলোৱে কৃষ্ণৰ গুণদোষ আৰু লীলা শ্ৰৱণ কীৰ্তন কৰি আছে এতিয়া কি হ'ল বোলে সেই জীৱই যদি কেনেবাকৈ গ্ৰাম্য কথা শুনিবলৈ পায় আকৌ কি হ'ব পুণ্য ক্ষয় হৈ যাব সেইটো কাৰণে তেওঁলোকে বৈকুণ্ঠৰ পৰা আঁতৰ হৈ নাহে বৈকুণ্ঠৰ বাহিৰত কি চলি থাকে এই গোটেইখন সংসাৰেই চলি থাকে গ্ৰাম্য কথা চলি থাকে সেইটো কাৰণে ব্ৰহ্মাদেৱে ইন্দ্ৰক এতিয়া কি কৰিছে যে গ্ৰাম্য কথা চিন্তা কৰিব নালাগে হৰি চৰণ চিন্তা কৰা আৰু হৰি উপাসনা কৰা হে ৰাম পাছে নিয়া দুৰ্ঘুৰণৰ কেন্দ্ৰে ঠাই এ প্ৰসিদ্ধ বৈকুণ্ঠ কোনো কদাপি নাপায় এ হৰি হৰি তাক মই শোক কৰো পুনো আমাৰ পাঠনি হেন পাইলে নৰতনো এ জাত কৰ্ম সহিতে পজে তত্ত্ব জ্ঞান
এ প্ৰভু যত্ন কৰি আন ভজে ভগৱান জানিলো মায়ায়ে পায় এ মোহিত কৰি এ এতেকেহে গোবিন্দ সেৱা কতি আগিল এ কুকতা শুনয় হৰি কথা জাত নাই দুই বিধ লোকে জানা বৈকুণ্ঠ নাযায় হাবে শুনা যিটো সবে বৈকুণ্ঠ চলয় এ যাৰা সবে সৰ্বক্ষণে ভকতি কৰয় এহি যশ ৰাশি পৰম প্ৰীতি ভাবে অন্য অন্য নৰ সবে শুনে ভনে গাৱে এতেবে অনুৰাগ মিলি শৰীৰত বয় সৰ্বাংগে পুলক হৈয়া কম্ভিয়া থাকয় এহিমতে ভক্তি ৰস মিলিল যাহাৰ এ লভে মহা আনন্দ গোচয় অহংকাৰ এতেবে যমকাল মায়া সবে পৰিহৰি পৰম আনন্দে চলে বৈকুণ্ঠ নগৰী আমাখাৰ উপৰে আশ্ৰয় কীট থান এ তাতে সুখ ৰহে যায় হৰি ভক্তগণ সেইখন স্থান ক'ত বোলে মোৰ ব্ৰহ্মলোকৰ ওপৰত হৰৰ সীমাহীন ৰাজ্য হৰৰ সীমাহীন ৰাজ্যৰ সীমা শেষ হলে তাৰ পৰা আৰম্ভ হৈছে কি কাল মায়া আদি স্পৰ্শ কৰিব নোৱাৰা বৈকুণ্ঠ ভুৱন হে ৰাম ভক্তি ভাবে শুনি সবা সদগম এ তৃতীয় স্কন্ধৰ কথা বৈকুণ্ঠ বৰ্ণন এ দেখা বৈকুণ্ঠটো কৰে শ্ৰৱণ কীৰ্তন হে ৰাম সুচৰৱে দিয়া নিৰন্তৰে পক্ষীগণ কি কৰে পক্ষীগণেও ভগৱান ৰাম কৃষ্ণৰ নাম লৈ থাকে বাকী ভকত বৈষ্ণৱসকলে কি কৰে হৰিৰ ৰূপটো ধৰি হৰিক বুজি থাকে সকলোৱে কি সকলোৱে চতুৰ্ভুজ আইসকল কি লক্ষ্মী স্বৰূপা তেওঁলোকৰো দিব্য ৰূপ তেওঁলোকৰ দৃষ্টিত কি নাই তেওঁলোকৰ দৃষ্টিত কোনো কাম নাই নিষ্কাম কেৱল হৰিৰ চৰণত সপ্ৰেম ভুকুতি এতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মা ইন্দ্ৰক বুজালে এই ভয় ভীতি এইবিলাক তুমি ত্যাগ কৰি অভয় ব্ৰহ্মস্বৰূপ হৰিত শৰণ লোৱা হৰিত শৰণ লৈ হৰিক ভজা হৰিক উপাসনা কৰা এই দ্বিতীয় গৰ্ভত উৎপত্তি হোৱা বিপদটো তুমি চাই থাকিব নালাগে পৰম সম্পদ জগতৰ হৰিৰ চৰণ চিন্তাৰ উপাসনা তুমি তাৰ ভাগ লোৱা ইন্দ্ৰই ল'ব জানো নলয় হে ৰাম এহি জানি মৎসৰ শুয়া পৰি হৰি যথা তথা হৰি গুণ শুনা কৰ্ণ ভৰি এ নৰতনু পাইবাৰ এহিহে প্ৰয়োজন এ শুনিলা সম্পদে কেনে ব্ৰহ্মাৰ বচন এ গুণে কৰি আছে সিটো সংসাৰ নিকাৰ উপায় শুনিও যেন আকতৰিবা অজিত প্ৰভুৰ পুণ্য কথা বিতুপন তাক সৰ্বক্ষণে কৰা শ্ৰৱণ কীৰ্তন এই ভক্তিৰ ৰস বহাই নাশ কৰিও সংসাৰ নাশ কৰিও সংসাৰ হিমত দুৰ্লভতো নপাইবা হে ৰাম কহে দিনহীন মোহ
হে গোপাল চৰণ ডাকি চাৰি ৰামকৃষ্ণ বোলা সৰ্বজন হৰি ৰাম। বিদুৰক মৈত্ৰী ঋষিয়ে কেইটামান ঈশ্বৰ তত্ত্ব দেখালে যে হে বিদুৰ, তুমি মাণ্ডব্য ঋষিৰ অভিশাপত নৰতনু পাইছিলা। এই নৰতনু কি জানা? ব্ৰহ্মময়। এইটো ব্ৰহ্মময় ৰজগুণী ব্ৰহ্মাৰ তত্ত্ব। তুমি ইয়াক অপবিত্ৰ বুলি কোনোদিন নাভাবিবা। মানে তাৰপাছত কি কৈছে? এই ব্ৰহ্মময় ব্ৰহ্মাৰ দৰে ৰজগুণত তোমাৰ স্থিত হৈ থকা এই দেহ, হয়নে? তোমাৰ বংশটোৰ যদি কেনেবাকে মংগল হৈ যায় তুমি সুখী হবা। সেইটো কাৰণে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক বুজাই আছিলা, মানে বাৰু তোমাৰ সুখৰ কথা তুমি চিন্তা কৰি ভুল কৰিছিলা। তুমি কি চিন্তা কৰিব লাগে? হৰিৰ সেৱা সুখৰ আনন্দটো। উপায়ন্তৰ হৈ কি কৰিব লগা হ'ল? তোমাক দুৰ্যোধনৰ দ্বাৰা নিৰ্বাসন দি দিব লগা হ'ল। নিৰ্বাসন পোৱাৰ পাছতো তুমি আকৌ কৌৰৱৰ ফালে তুমি মনটো মেলা। 11খন তীৰ্থ ভ্ৰমণ কৰি কায় বাক্য মন শুদ্ধ কৰি তুমি মনতে ভাবিলা যে মই আৰু ইন্দ্ৰপ্ৰস্থ হস্তিনাপুৰলৈ ঘূৰি নাযাওঁ। মন কি? মন ইন্দ্ৰ। এই মনৰূপী ইন্দ্ৰৰ কি থাকে? ভয় থাকে, ভীতি থাকে, লোভ থাকে, মোহ থাকে আৰু মায়া থাকে। ক'ত আছে? এই ব্ৰহ্মময় দেহটোতে আছে এইবিলাক বস্তু। এই গোটেইবিলাক তত্ত্ব মৈত্ৰী ঋষিয়ে বিদুৰক দেখুৱাই আছে। কি ৰূপত? ঈশ্বৰ তত্ত্ব ৰূপত। সেইটো কাৰণে এয়া কাহিনী নহয়, এয়া কি? এয়া তত্ত্ব দৰ্শন, এয়া ঈশ্বৰৰ স্বৰূপ দৰ্শন। মৈত্ৰেয় হ'ল আত্মা, বিদুৰ হ'ল জীৱ। আত্মাত কি আছে? পৰমাত্মাৰ আনন্দ আছে। বিদুৰে যেতিয়াই মৈত্ৰেয়ৰ চৰণ পাই গ'ল, পাহৰি গ'ল কৌৰৱ, পাহৰি গ'ল কৌৰৱময় বৃত্তি, পাহৰি গ'ল তেওঁ আগৰ জনমত যে অভিসম্পাদযুক্ত আছিলে। অৰ্থাৎ গুৰুৰ চৰণতেই বৈকুণ্ঠ দৰ্শনৰ সম্ভাৱনাটো লুকাই আছে। মৈত্ৰী ঋষিৰ যদি স্পৰ্শ নাপালেহেঁতেন ব্ৰহ্মাদেৱে ইন্দ্ৰ আদি দেৱতাসকলক এই বৈকুণ্ঠৰ যি ঈশ্বৰ তত্ত্বৰ বৰ্ণনা কৰি কৈছিলে, এইখিনি কথা বিদুৰ মহন্তই কেতিয়াও শ্ৰৱণ কৰিবলৈ নাপালেহেঁতেন। গতিকে আমিও এই কলি যুগত নৰ হৈ জন্ম লৈ ঈশ্বৰৰ অকণমান হ'লেও পুণ্যৰ ভাগ নিশ্চয় স্পৰ্শ কৰিবলৈ পাইছো। কিয়? আমি ভকতৰ সংগত ভাগৱত কথা আমি পান কৰিবলৈ পাইছো। এইবাৰ দ্বিতীয় বৰ্ষ, মানে বাৰু এতিয়া আমাৰ ভিডিঅ'বিলাকৰ খণ্ডবিলাকত খ বুলি দিয়া আছে। আজি খটো দিছোঁ, কালি খ 1 দিছোঁ, আৰু এতিয়াৰ পৰা এইটো খ 2 হ'ব। কাৰণ আগৰখিনি ক আছিলে, কটো লিখা নাই। 3 নম্বৰ বছৰত গ হ'ব, 4 নম্বৰ বছৰত ঘ হ'ব। এই গোটেই বস্তুখিনি আমি ইউটিউবত দিবলৈ যত্ন কৰিছোঁ। গতিকে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে ফোন কৰি সুধি আছে যে নলবাৰী গাঁৱৰ ভাগত আকৌ কেতিয়া আৰম্ভ হ'ব। সেইটো কাৰণে আমি আৰু পাছ কৰি থাকিব নোৱাৰিলোঁ বা নোৱাৰোঁ, যিহেতু ভকতৰ ইচ্ছা। ভকতৰ ইচ্ছাটো ভগৱানৰে ইচ্ছা। দূৰ দূৰণিৰ ভকতে যেতিয়া সুধিবলৈ লৈছে ফোনত যে নলবাৰী গাঁৱৰ ভাগত পাঠভাগ আকৌ কেতিয়া আৰম্ভ হ'ব, হয়নে নহয় বাৰু? এয়া আমাৰ কাৰণে এটা বৰ শুভ লক্ষণ। গতিকে আপোনালোক কৃপালু ভকত বৈষ্ণৱ সমস্তজনে আহি এই বৈকুণ্ঠৰ কল্পটোৰ ভাগৱত শাস্ত্ৰ আপোনালোকে শ্ৰৱণ কৰি আমাকো ঈশ্বৰৰ আনন্দৰ ভাগ দিছে। আপোনাৰ সমস্তজন ভকত বৈষ্ণৱৰ চৰণত সেৱা জনাই আজিৰ পাঠভাগৰ আমি ইমানতেই সামৰণি সেয়া ধৰিছোঁ। কাইলৈ পুনশ্চ আমি যদি পৰা হয় 7টালৈ 10 মিনিট থাকোঁতে আৰম্ভ কৰিবলৈ যত্ন কৰিম। সময়টো অকণমান সোনকাল হ'লে ভাল হ'ব। কৃষ্ণ।
অহাভাগী পাঠত থাকিব জয় বিজয়ৰ সাপ। ভাল, এইটো নুমাই দিয়কচোন। কৃষ্ণ হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ অজানা যেন কলব তৰু এটা হাত বিনায় নাই 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 হয় আমাৰ পৰম গুৰু ৰাম হে আমাৰ পৰম অপৰাধ বিনাশন তজ নাম নাৰায়ণ জানি নামে পখিল শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া হৰি মোক ৰক্ষা কৰি চৰণে ৰাম মোক ৰক্ষা কৰি চৰণে হৰি নম নাৰায়ণ নম নাৰায়ণ নম নাৰায়ণ। সকলো বাবা সমস্ত আমি আসন ভাগৰ পাই পুনশ্চ ভাষাভাগী ধৰি দিছোঁ। কোটি কোটি ঘোৰ অপৰাধনিতে কৰোৱা আমি দুৰাশয় হে হৰি মোক দাস হেনো মানি ক্ষমি মোক কৃপান ৰাম ক্ষমি মোক কৃপান কৃষ্ণ। কৃপালু ভকত বৈষ্ণৱ সমস্ত আপোনাৰ খবৰ আজি আগত আমি ভাগৱত ভাগী শ্ৰৱণ কীৰ্তন কৰোঁতে ব্যাখ্যা কৰোঁতে পৰ্যালোচনা কৰোঁতে কোনোবাখিনিত অজানিতে অসাৱধান বশতঃ যদি দায়চিদ্ধ হৈছে আপোনাৰ খবৰ এজন সেৱক বুলি সমস্ত দায়দোষ মোচন কৰি আমাৰ এই কৰ্মশ পাঠভাগ যাতে আমি নিয়মিতভাৱে আগবঢ়াই নিব পাৰোঁ আপোনাৰ সবে আমাৰ প্ৰতি কৃপা দৃষ্টি কৰিব বুলি আপোনাক সমস্তজনৰ স্মৰণত পুনঃ জনাব। কৃষ্ণ হৰি নমস্কাৰ।